ৰাবা মেচিনতহে বনায় মানে, আৰু মেচিনত এনেকেহে বনায়। ৰাবা গছৰ পৰা আঠা কটাৰ পৰা, মেচিনত বনোৱাৰ পৰা, বিক্ৰী কৰালৈকে আৰু ইয়াৰ পৰা কি কি বনায় সকলোখিনি পাব। আজি আহিলোঁ এখন ৰাবাৰৰ বাগানলৈ, আৰু এতিয়া গছৰ পৰা আঠা কটাৰ পৰা মেচিনত বনোৱালৈকে সকলোখিনি A to Z প্ৰচেছ আজি আপোনালোকক দেখুৱাম। আৰু এতিয়া ৰাতিপুৱা 6টা বাজিছে। ৰাবাৰ আঠা বোলে ৰাতিপুৱা খুব সোনকালে উলিয়ায়, আৰু এইফালে দেখিছে এইখনেই হ'ল ৰাবাৰৰ বাগানখন। ময়ো যিহেতু ৰাবাৰ বনোৱা আজি প্ৰথমবাৰ দেখিছোঁ, আৰু দেখি আচৰিত হৈ গ'লোঁ। আঠাখিনি যে কেনেকৈ ইমান টাইট ৰাবাৰ হৈ যায়, সঁচাকৈ আচৰিত। আৰু এতিয়া বলক বাৰীখনৰ ভিতৰলৈ সোমাই যাওঁ। বাৰীখন বহুত ডাঙৰ, দেখিছে ইমূৰৰ পৰা সিমূৰলৈকে মনিবই নোৱাৰি। আৰু ইয়াত যিখিনি গছ দেখিছে প্ৰতিজোপা গছ কিন্তু ৰাবাৰৰে গছ হয়। আৰু এই বাগানখন আছে গোৱালপাৰাত, যিহেতু মই গোৱালপাৰালৈ ফুৰিবলৈ গৈছিলোঁ, তাতেই ভিডিঅ'টো কৰিছিলোঁ। আৰু এতিয়া বাতিৰ নিচিনা এইটো ইয়াতে বান্ধি লৈছে, যাতে ৰাবাৰৰ আঠাখিনি আহি এই বাতিটোতে পৰে। আৰু এতিয়া ভাইটিয়ে সকলোখিনি দেখুৱাব, কিয়নো এই বাগানখন এই ভাইটিহঁতৰে হয়। আৰু এতিয়া এনেকৈ ধুনীয়াকৈ কাটি ৰাস্তাৰ নিচিনা এটা বনাই দিছে, যাতে এই ৰাবাৰৰ আঠাখিনি এই ৰাস্তাটোৱেদি আহি ধুনীয়াকৈ এই বাতিটোত পৰেহি। আঠা ওলাইছে, কিন্তু এই আঠাখিনি বোলে নহ'ব, কাম নাই। আঠাটো ধুনীয়াকৈ ওলাইছে, কেলৈ কাম নাই বুলি ক'লা, বুজাই দিয়াচোন। মানে এই গছজোপাত যিমান আঠা আছে চব অকল এটা ৰাস্তা দিয়ে ওলাবনে কিনো? আঠাটো আচলতে ক'ৰ পৰা ওলাইনো? পাতৰ পৰা। পাতহে মেইন বুলি ক'লে যে, আচলতে আঠাটো বোলে পাতৰ পৰাহে ওলায়, গছজোপাৰ লগত কোনো কথা নাই। গছৰ পৰা আঠাটো নোলায়। আৰু ভাইটিয়ে মানে অসমীয়া ভালকৈ নাজানে, সেয়ে কথাখিনি ময়ে বুজাই দিছোঁ। মানে পাতখিনি যিমান বেছি বুঢ়া হ'ব গছজোপাৰ পৰা সিমান বেছি আঠা ওলাব। আৰু এই গছজোপাৰ পাতখিনি বুঢ়া, সেয়েহে ইয়াৰ পৰা ধুনীয়াকৈ আঠা ওলাইছে। আৰু আগৰ গছজোপা পাতখিনি কুমলীয়া আছিলে, সেয়েহে আঠাও কম ওলাইছিলে। আৰু এতিয়া বলক বাকী মেচিনৰ প্ৰচেছটো এতিয়া দেখুৱাওঁ। আৰু এই গছজোপাত যে এনেকৈ কাটিছে, ইয়াত ৰাস্তা মাত্ৰ বনাইহে থৈছে। 3 খাপ কৰিছে যে, এমাহত এখাপ, নেক্সট মাহত এখাপ, তেনেকৈ মানে আঠা উলিয়াব। আৰু এতিয়া মেচিনৰ ওচৰলৈ গৈ আছোঁ বলক। ভাইটিহঁতৰ যিহেতু পাতবোৰ কুমলীয়া, গতিকে তেওঁলোকৰ বাগানখনৰ পৰা নহ'ল, এতিয়া বেলেগ এজন মানুহৰ ওচৰলৈ আহিলোঁ। তেখেতে এইখিনি আঠা উলিয়াই আনিছে। এইখিনি হৈ গ'ল ৰাবাৰৰ আঠা। তেখেতে এতিয়া আঠাখিনিত কি মিক্স কৰিব তেখেতৰ পৰা জানো বলক। কি হয় এইটো ইচিড ফৰ্মেট বুলি কয়। এইটো ফৰ্মেট বুলি কয়। মানে এইটো হ'ল 50 গ্ৰামত 5 লিটাৰ পানী মিহলাব লাগে। মানে 5 লিটাৰ পানীত 50 গ্ৰাম ফৰ্মেট দিব। তেখেতলোক যিহেতু ৰাভা মানুহ, কথাবিলাক আপোনালোকে বুজি নাপাব বুলি ময়ে কৈ দিছোঁ। আৰু এতিয়া পানীত ফৰ্মেট মিক্স কৰি ল'লে, তাৰপিছত এইকেইখনতে মানে ৰাবাৰ বনাব, আৰু ৰাবাৰ বনাব বুলিয়ে ক'ব লাগিব। আৰু লেতেৰা পেতেৰাকৈ কিন্তু কৰা নাই দেই, ধুনীয়াকৈ ধুই মেলি চাফ চিকুণ কৰি লৈছে। আৰু এই বৈয়ামটোত যে আঠাখিনি ঢালি দিছে, এই বৈয়ামটো কিন্তু 1 লিটাৰ জোখৰ। তেখেতলোকে মানে জোখ কৰি এইবিলাক ৰাখি থৈছে আৰু সঁজুলি। এতিয়া আঠা দিব ইয়াত 1 লিটাৰ, আৰু পানী দিব ইয়াত 3 লিটাৰ। মানে 1 লিটাৰ আঠাত 3 লিটাৰ পানী মিক্স কৰিব। আৰু এনেকৈ 2খন প্লেটতে ধুনীয়াকৈ আঠা পানী মিক্স কৰি দি ল'লে। আৰু এই ৰাবাৰবিলাক ক'ত বিক্ৰী কৰে, কিমান টকাত বিক্ৰী কৰে, সকলোখিনি তেওঁৰ পৰা সুধিলোঁ, কিন্তু কথাবিলাক অসমীয়াত ভালকৈ ক'ব নাজানে, সেয়ে মই ভাঙনি কৰি দিছোঁ। 1 কেজিত 200 টকা, কেতিয়াবা 200 টকাতকৈ বেছিও পায়। আৰু তেওঁলোকে বজাৰত গৈ বিকিব লগা নহয় বোলে, বেপাৰী আছে, ঘৰৰ পৰাই লৈ যায়। আৰু প্ৰথমে আঠাখিনিতো ঢালি ল'লে, এতিয়া আঠাখিনিত মানে পানী ঢালিব, আৰু 3 লিটাৰকৈ পানী দিব বুলি কৈছিলোঁ যে, এতিয়া 3 লিটাৰ ইয়াত এনেকৈ পানী দি দিব। আৰু এতিয়া 1 লিটাৰ ৰাবাৰৰ আঠাত 3 লিটাৰকৈ পানী দিয়া হৈ গ'ল। তাৰপিছত বোলে এইখিনি এনেকৈ ধুনীয়াকৈ ঢাকি মেলি ৰাখি দিব প্ৰায় 3 পৰা 4 ঘণ্টা। আৰু 3 পৰা 4 ঘণ্টা পিছত কি অৱস্থা হ'ব সেয়া দেখুৱাই আছোঁ বলক। এয়া ধুনীয়াকৈ ঢাকি দিলে, আৰু 3 ঘণ্টা পিছত মই আকৌ আহি আছোঁ। আৰু 3 ঘণ্টা পিছত আহি পালোহি। এতিয়া ঢাকনিটো খুলিব, কেনেকুৱা হৈ আছে চাওঁ দেই। এতিয়া ডাঙক বাৰু। 3 ঘণ্টা পিছত এনেকুৱা অৱস্থা। এয়া ৰাবাৰে হৈ গ'ল দেখোন। মানে কি লেভেলটো ঢালা হৈছে না, এতিয়া এলা মেচিনত মানে বনাব, ৰোল কৰিব এতিয়া মেচিনত। তাৰ মানে তেখেতে কৈছে এতিয়া এইখিনি মেচিনত বনাব, এতিয়াহে বোলে আচল ৰাবাৰটো হ'ব। আৰু 3-4 ঘণ্টা আগত যে এচিডটো মিক্স কৰিছিলে ৰাবাৰৰ আঠাখিনিত, সেই এচিডটো দিয়াৰ বাবেহে বোলে এইখিনি এনেকৈ টান হৈ গ'ল। 3 ঘণ্টা আগততো পানী আছিলে, এতিয়া পূৰা আঠা নিচিনা হৈ গ'ল, দেখিছে নহয়। আৰু এতিয়া মেচিনত কেনেকৈ বনাব, কি কৰিব সেইখিনি দেখুৱাইছোঁ বলক। ৰাবাৰত মেচিনত ৰোল কৰিব বস্তুটো।
আৰু এতিয়া মেচিনত কেনেকৈ বনায় সেইখিনি দেখুৱাম। আৰু এইটোৱে হৈ গ'ল সেই মেচিনটো। আৰু ঠাইবিলাক আপোনালোকে ওখ চাপ দেখিছে যে, আচলতে মই পাহাৰত আছোঁ। তেখেতৰ ঘৰটো পাহাৰতে হয়, গোৱালপাৰা পাহাৰখনত। আৰু তেখেতৰ কথাবোৰ সঁচাই বুজিবলৈ বহুত অসুবিধা, সেয়ে ময়ে ভইচ দি আছোঁ দেই। আৰু এতিয়া দেখিছে এইফালে ঘূৰাই দিছে, হাতেৰে ঘূৰাই দিছে তেখেতে, ইয়াত মাজত সুমুৱাই দিছে যেনেকৈ কুঁহিয়া পেৰে যে, কুঁহিয়াডাল যেনেকৈ সুমুৱাই দিলে চেপা খাই পানীখিনি ওলাই যায়, ঠিক তেনেকুৱাই মোৰতো তেনেকুৱাই লাগিছে দেখি। ইয়াত মানে ভৰাই দিয়া কাৰণটো হ'ল পানী দি দিছিলে যে 3 লিটাৰ, সেয়ে মানে পানী দিয়াৰ কাৰণে বস্তুটো ফুফুলা হৈ আছিলে ন। এতিয়া ইয়াত এনেকৈ চেপি দিয়াৰ লগে লগে ইয়াৰ এক্সট্ৰা পানীখিনি ওলাই গ'ল। আৰু এই দ্বিতীয় মেচিনটোত এতিয়া কৰিব ডিজাইন। মানে প্ৰথম মেচিনটোত অকল পানীখিনিহে চেপি উলিয়ালে, এতিয়া ৰাবাৰখনৰ এটা ডিজাইনো হ'ব লাগিব যে, ইয়াত বনিব ডিজাইন। আৰু মেচিনটো বোলে বহুত টাইট, ঘূৰাবলৈ কষ্ট হয় বুলি কৈছে দেই তেওঁ। আৰু এইটো চাওক এতিয়া এনেকৈ ডিজাইন বনি আহিছে এয়া। আৰু 2খন এনেকৈ ডিজাইন কৰি ল'ব। তাৰপিছত ডিজাইন কৰাৰ পিছত কি কৰিব সেইখিনি চাই থাকক। শুকাব লাগিব 3-4 দিন শুকালেহে বস্তুটো মানে। এতিয়া এইটো ৰ'দত শুকুৱাব? ৰ'দত শুকাব লাগিব এতিয়া। অঁ, তাৰ মানে তেওঁ ক'লে এতিয়া এইখিনি 3-4 দিন ৰ'দত শুকুৱাব লাগিব। আৰু ৰ'দত শুকুৱাৰ পিছত কি হ'ব সেইখিনি দেখুৱাই আছোঁ বলক। আৰু এতিয়া ৰ'দত শুকুৱাবলৈ গৈ আছোঁ, লগতে শুকুৱাই থোৱাবোৰ কেনেকুৱা অৱস্থা হৈছে সেইখিনিও দেখুৱাবলৈ গৈ আছোঁ। পাহাৰীয়া ঠাই চাওকচোন, এফালে ওখ এফালে চাপ, সঁচাকৈ দেই এনেই নকয় কিন্তু। পাহাৰখন দূৰৰ পৰা দেখিবলৈহে শুৱনি, ভিতৰত বহুত খলা বমা বুলি যে কয় চাওকচোন। আমি যে নাই দেখা ন পাহাৰ, মানে খোজকাঢ়িবলৈ ইমানেই অসুবিধা পাইছোঁ, একদম ভাগৰ লাগি গৈছে, ভৰি চৰি বিষাই যায়। তেওঁলোকৰ বাৰু নালাগে, সদায় অভ্যাস হৈ গ'ল। আৰু এতিয়া ধুনীয়াকৈ এনেকৈ ৰ'দত মেলি দিব। ৰ'দত যেনেকৈ কাপোৰ আমি ধুই মেলি দিওঁ, ঠিক তেনেকেই, বেলেগ একো কৰিব নালাগে। চাব গ'লে ইমানো কষ্ট নহয় বাৰু। আৰু এইকেইখন যে দেখিছে, এইকেইখন হৈ গ'ল মানে 3 দিনমান ৰ'দত শুকুওৱা হয়। আৰু ৰ'দত শুকুৱাৰ পিছত বোলে এনেকুৱা ৰঙা হৈ যায়। এইকেইখন আৰু এদিনমান শুকুৱাব লাগিব বুলি কৈছে, আৰু অলপ ৰঙচুৱা পৰিব বুলি কৈছে। আৰু চাওক শুকালে এনেকুৱা হৈ যায়, পূৰা টাইট। এইকেইখন এতিয়া আপুনি মানে ছিঙিব নোৱাৰে আৰু, পূৰা আঠা আৰু টাইট হৈ গ'ল। এতিয়া ক'ব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, আৰু কিছুমান কথা তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰোঁ বলক। ইয়াৰ পৰা এতিয়া কি বনিব? এতিয়া ধৰ আপোনাৰ মানে আপুনি ধৰ গিলা আমাৰ গাড়ী টায়াৰ বা যিকেইটা প্লাষ্টিকৰ বস্তু মানে, এইটো মানে ৰবাৰৰ দ্বাৰাই হয়। ৰং চঙতো যাব, কাপোৰ কানি ফুটা এইবিলাক চব হ'ব ন? মানে প্লাষ্টিকৰ বস্তু মানে ৰবাৰৰ দ্বাৰাই হয় আৰু। ৰাবাৰ মানে হেৰিটো নহয়, যিটো কাঠ পেঞ্চিলৰ হেৰিটো মুছে, সেইটো ৰাবাৰ নহয়। এইগুলো বেলেগ কেমিকেল পৰা আহে এইটো। হয় নি? এইটো মানে প্লাষ্টিকৰ বস্তু হ'ব, আৰু গাড়ী টায়াৰ, গাড়ীত ব্যৱহাৰ কৰা সেইখিনি ন? মানে ৰাবাৰ যিকোনো প্লাষ্টিক। এইটো মানে শুকালে অকণমান সৰু হৈ যায় এনেকৈ ন? এতিয়াতো এইটো ডাঙৰ হৈ আছে, অকণমান হেৰি হৈ যাব।